আমি গোটেইকেইটাই ওলালো এতিয়া অস্থি বিসৰ্জন কৰাৰ কাৰণে অটো আহি গৈছে এইখন অটোখনত যাওঁ আমি বিসৰ্জন স্থললৈ গতিকে তালৈকে আমি গৈ আছোঁ গোটেইকেইটা এতিয়া দেখিছে ইয়াতে পূজা কৰি আছে পিছফালে আৰু এনে ধৰণৰ ইয়াতে মানে যিবিলাক বাহিৰৰ পৰা দূৰৰ পৰা আহে এইবিলাক ধুনীয়া চিট বনোৱা হৈছে এই লাইনটোত পুৰা চিট আছে আৰু এই চিটবিলাকত পূজা কৰি লয় যিবিলাক কাম আছে ইয়াতে শেষ কৰি লয় কৰি পেলাই মানে বিসৰ্জন কৰাৰ কাৰণে নদীৰ ঘাটলৈ লৈ যায় আৰু তাত গৈ পেলাই বিসৰ্জন কৰা হয় সংগম আছে তাত কিন্তু মেইন যিখিনি পূজা হয় না সেইখিনিতে পৰা ইফালে পূজা কৰি আছে এই চিটবিলাকত এইখিনি মানে এনেকুৱাই আৰু হেৰিয়া দুইফালে দোকান চোকান লগোৱা আছে আৰু পূজাৰী পাণ্ডা যিবিলাক আছে এইখিনি জেগাতে পায় আৰু ইয়াৰ পৰা ধুনীয়াকৈ চবখিনি কাম কৰি আপোনাক লৈ যাব একদম ঘাটলৈ আমি দেউতাৰ অস্থি বিসৰ্জনৰ কামখিনি বাহিৰত কৰিলো এতিয়া অস্থিটো বিসৰ্জন কৰাৰ কাৰণে আমি ভিতৰত যাব লাগিব মানে এতিয়া নাওত দিছো এই নাওৰ উঠি আমি গোটেইকেইটাই সংগম আছে সংগমত গৈ পেলাই বিসৰ্জন কৰি আহিম আৰু বহুত ভিৰ একেবাৰে সংগমত চাওক ভিৰ দেখা পাইছে চাৰিওফালৰ পৰিৱেশটো চাব একবাৰ কেনেকুৱা আৰু যেতিয়া ইয়াতে চলি আছিল না কুম্ভ মেলা তেতিয়াতো আৰু ইয়াৰ অৱস্থা একেবাৰে বহুত মানে ভিৰ আছিল এতিয়া অলপ কম তথাপিতো বহুত ভিৰ এইটো হ'ল যমুনা নদীৰ ওপৰত আমি এতিয়া গৈ আছো নাও দি এইখন না সেইখনত টক্কৰ লগাই সেইখনে এইখনত টক্কৰ লগাই মানে ওলাব পৰা নাই এইখিনি আৰু ওলাই যোৱাৰ পিছত ধুনীয়াকৈ আমি একদম যাম সংগমত তাত ধুনীয়াকৈ অস্থিটো বিসৰ্জন কৰিম আৰু তাত গা পা ধুই আহিম এয়া চাওক বাহিৰৰ পৰিৱেশটো এবাৰ এইটো এটা ঘাট এইটো ঘাটত চব নাওবিলাক ৰখি আছে বহুত ডাঙৰ এৰিয়া আৰু বহুত দূৰক লগি আছে এইফালে ইমান দূৰক লগি আছে এইফালে বহুত দূৰক লগি আছে বহুত কেইখন নাও আৰু চব মানুহবিলাক তালৈকে যাব এতিয়া এইটো যমুনা নদী আমি যাম এতিয়া গংগা নদীত লগ হ'ম গংগা আৰু সৰস্বতী নদীটোত পানী বেছি নাই বোলে ধাৰ নাই তাত কিন্তু তিনিটা নদীৰ য'ত লগ হয় না তাতে আমি যাম তাতে ধুনীয়াকৈ বিসৰ্জন কৰি দিম আৰু এইখিনি জেগাতে বিসৰ্জন হয় যদি অস্থি বিসৰ্জন কৰিব আহে তেতিয়াহ'লে ইয়াতে অস্থি বিসৰ্জনৰ ইয়াত পেকেজ টাইপৰ আছে মানে তিনিটা পেকেজ তিনিটা ৩১০০ টকা ৪১০০ টকা আৰু ৫১০০ টকা তিনিটা পেকেজ এটা হাই এটা মিডিয়াম আৰু এটা ল' মানে ৫১০০ টকাত মানে যিটো পেকেজ সেইটো পেকেজ ল'লোঁ ইয়াতে নাও ইয়াতে যি ইয়াৰ পৰা ঘাটৰ পৰা নাও লৈ ভিতৰ সংগমলৈ যাব না এইটো আমি আৰু এক্সট্ৰাকৈ পইচা দিব নালাগে এইটোতে মানে ইনক্লুড আছে গতিকে এইটো এনেই পাৰৰ পৰা ওৱান চাইড ১১০ টকাকৈ লয় আপ ডাউন ২২০ টকা গতিকে আমি ৮জন মানুহ আছিলোঁ এইকাৰণে একেলগে পেকেজতে ল'লোঁ ৫১০০ টকাতে গোটেইখিনি হৈ গ'ল এতিয়া ভিতৰত যাম তাত ধুনীয়াকৈ বিসৰ্জনটো কৰিম কৰি পেলাই আমি গুচি আহিম আৰু এক্সট্ৰাকৈ নাৱত পেক দিব নালাগে আপোনালোকে যদি আহে ইয়াতে না তেতিয়াহ'লে এইটো আগতে ফিক্স কৰি ল'ব কাৰণ আগতে যদি ফিক্স কৰি নলয় না পিছত এইটো পইচাৰ ক্ষেত্ৰত বহুত গণ্ডগোল হয় শুনিছোঁ এনেকুৱা গতিকে আমি আগতে ফিক্স কৰি লৈছোঁ ইফালেও আমি লৈছোঁ না ইয়াতো বোলে কিবা চিষ্টেম আছে যদি এজন মানে অস্থি বিসৰ্জন কৰাত গা ধুৱে না গা ধুলে এজন মানুহৰ ২০ টকাকৈ লয় মইতো গা ধুবই লাগিব মানে অস্থিটো বিসৰ্জন কৰাৰ সময়ত ডুব মাৰিব লাগিব গতিকে মোৰ গা ধোৱা হ'ব বাকী কেইজনে এনেই আৰু হেৰি কৰিব গা নোধায় কোনেও মই গাটো ধুম আৰু এজনৰ ২০ টকাকৈ লয় ইয়াতে গা ধুলে এইফালৰ পৰা পিছৰ পৰা এইটো গংগা নদী আহিছে আৰু এইটো হ'ল ইফালে যমুনা আৰু সৰস্বতী যিটো নাই সেইটোত বৰ্তমান পানী নাই আৰু এইখিনি জেগাতে লগ হয় এইখিনি জেগাতে মানে গা ধুই আছে আৰু এইখিনিতে মই এইটো বিসৰ্জন কৰি গা ধুম ধুনীয়াকৈ ইয়াতে মই বিসৰ্জন কৰোঁ এতিয়া গাটো ধুই লওঁ ইয়াতে আৰু তাৰপিছত ইয়াৰ পৰা ফিৰ ৰিটাৰ্ণ যাব লাগিব ভিৰ চাওক এতিয়াতো ভিৰ কমে আৰু এই চাওক চাৰিওফালৰ পৰিৱেশ
গংগা যমুনা সৰস্বতীৰ ত্ৰিবেণী সংগম এই সংগমত মই আছোঁ বৰ্তমান আৰু ইয়াতে মই তাত ডুব মাৰিম চাৰিওফালে চব ভিৰ মানুহ এইখিনি যে মই এটা ডুব মাৰোঁ মোৰ লগত দিগান্ত আছে সি যে ড্ৰেছ পিন্ধি আছে ই ডুব নামাৰে মই অকল ডুব মাৰোঁ হৈ গ'ল গংগা স্নান এই ককাকলৈ কিবা এখন বনাই লৈ আহিছিল তাই নাও বনাই ভৰাই দিলে ডেইলি ভিৰ ইয়াতে চানা বেপাৰী চানাও বিক্ৰী কৰি আছে এই ভিৰৰ মাজত নদীত নামি পানীত নামি মানে বেলেগ টাইপৰ বেপাৰ আৰু এইটো মানে ইয়াতে আহি এটা বস্তু গম পালোঁ আমি নাওত আহিলোঁতো এইটো এই পিছফালেদি বুলি আহিলেও মানে পিছফালেদি আহিব পাৰি পিছফালেদি জেগা আছে অলপ দূৰ হয় ঘূৰিকৈ বুলি আহিলেও মানে কি এইখিনি জেগা পায় গতিকে এইটো কথা আমি গম পোৱা নাছিলোঁ আগতে আৰু বুলি আহিলেও ইমান জেগাটো নাওতে আহিলোঁ গতিকে গোটেইকেইটাই আমাৰ হেলি এই বাবু সাগৰ আমি চাৰিটাই মানে গা ধুলোঁ ইয়াতে গা চা ধোৱা হ'ল বিসৰ্জন হ'ল এতিয়া ৰিটাৰ্ণ গৈ আছোঁ আমাৰ ঘাটলৈ য'ত আমি উঠিছিলোঁ গতিকে বঢ়িয়া আৰু বহুত ভিৰ এইটা গংগা নদীত গা ধুলা কেনে লাগছে তোমাৰ ভাল লাগিছে গংগা যমুনা আৰু সৰস্বতী তিনিটা নদী লগ হৈছে এইখিনি জেগাত লগ হৈছে তিনিটা নদী আৰু তিনিটা নদীৰ সংগম এইখিনি জেগা মানে বহুত পবিত্ৰ জেগা বুলি কয় আৰু সেইকাৰণে আমি ইয়াতে বিসৰ্জন কৰিলোঁ আৰু ইয়াতে গা ধোৱা মানুহ ভিৰ লাগি আছে ধুনীয়াকৈ গা চা ধুই গুচি আহিলোঁ আৰু এইখন দেখিছে নাই এইখন মানে পানীত যাব চাফা কৰা মেচিন এইটো পানীৰ পৰা এই প্লাষ্টিক চব উঠাই আছে ওপৰত বিসৰ্জন কৰি তাৰপিছত কিবা কিবি প্লাষ্টিক এইবিলাক থাকে না এইটো আৱৰ্জনাবিলাক এইবিলাক উঠাই আছে ইয়াতে भैया ये कितना गहरा होगा 40-50 फीट 40-50 फुट মানে দ আছে এইখিনি জেগা এই নদীটো মানে আমি যদি ডুব যাওঁ না একেবাৰে আৰু সাঁতুৰিব নালাগিলে মানে আৰু গৈছে আৰু কাম খতম সেয়া আমি আহি পালোঁ এইটো পাৰৰ পৰা উঠিছিলোঁ আৰু এইটো পাৰ আহি পালোঁ এতিয়া ধুনীয়াকৈ নামি যাওঁ আৰু ড্ৰেছ চেঞ্জ কৰাৰ কাৰণে বহুত আছে তাত যাই ড্ৰেছ চেঞ্জ কৰি লওঁ ধুনীয়াকৈ কৰি পেলাই আৰু আজি প্ৰয়াগৰাজৰ বেলেগ জেগা চাম আৰু তাৰ ভিডিঅ' পাব আপোনালোকে গতিকে এইটোৱে ভিডিঅ' আপোনালোকে চাই কেনে পালে কমেণ্ট কৰি জনাই দিব বিসৰ্জন কৰি আহি পালোঁ এই পাৰ আহি পালোঁ আৰু বহুতে ভিৰ মানে এতিয়াতো বহুত ভিৰ কম কুম্ভ মেলা সময়ত আৰু কেনেকুৱা অৱস্থা হৈছিলে এইখিনি জেগাতে পাৰ ধুনীয়াকৈ চিট বনাই থৈ দিছে পিছফালে আৰু ইয়াতে চেঞ্জিং ৰুমো আছে মই গা পা ধুই আহিলোঁ ধুতি পিন্ধি আছোঁ ভিজি আছে চব আধাও খোৱা হৈছে এতিয়া গৈ পেলাই চেঞ্জ কৰিম আগত আৰু এইফালে দেখিছে এইবিলাক চব ইয়াতে বাহিৰত মানে বজাৰ ফল মূল কিবাকিবি লাগিলে খাব চাহ দোকান ইয়াতে আছে গাড়ী চাড়ী পাৰ্কিং কৰা আছে এইফালে আৰু এইফালে ওপৰত চিট ধুনীয়া বনাই থৈ দিছে জল নিয়াৰ কাৰণে যদি আপোনালোক টেমা লাগে না বটল খালী ডাব্বা ইয়াতে আছে আৰু ইয়াতে লোৱাতকৈ ঘৰৰ পৰা লৈ অহাই বেষ্ট কাৰণ ইয়াতে দাম বেছি লয় সৰু ডাব্বা তাত 20 টকাকৈ লয় গতিকে ইয়াতে পুৰা বিজনেছ টাইপৰ হয় এইফালে দেখিছে বিসৰ্জন কৰি আমি আহিলোঁ দেই এই বাবু আমাৰ কাষত বুলি আহিছে মোৰ লগত ফেমিলি মোৰ এইবিলাক দোকান দেখিছে এইবিলাক ইয়াতে দোকান এই গাড়ী পাৰ্ক এইবিলাক কাষতে বালিচৰ এইটো এই নদীটোৰ পাৰত তো ইফালে চব সৰু দোকান লগোৱা আছে এইফালে ইয়াক ল ইফালে পিছফালে দেখিছে এইবিলাক ইয়াতে ৰাস্তাৰ বহুত দোকান আৰু এতিয়া বৰ্তমান ইমান ভিৰ নাই আজিৰ পৰা 2 মাহমান আগতে ইয়াতেতো অজস্ৰ ভিৰ আছিলে গমে পাইছোঁ যে ইয়াত চলি আছিলে কুম্ভ মেলা ইয়াতে